Welcome to Ranjita's videos. More ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিও হ'ব অধ্যায় 1 বস্তু বা পদাৰ্থ তোমালোকৰ নতুন বিজ্ঞান কিতাপৰ অধ্যায় 1ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিও নটিফিকেশন পাই থাকিব। ভিডিও ভাল লাগিলে লাইকো কৰিব। আজিৰ ভিডিও আলোচনা কৰোঁ। প্ৰশ্নাৱলীত চোৱা 1 নং প্ৰশ্ন, তাপৰ পৰিবাহী মানে কি? উত্তৰ, তাপ পাৰ হৈ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে। 2 নং প্ৰশ্ন, অস্বচ্ছ পদাৰ্থ কাক বোলে? উত্তৰ, যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ পদাৰ্থকে অস্বচ্ছ পদাৰ্থ বোলে। 3 নং প্ৰশ্ন, সকলো পদাৰ্থ কিহেৰে গঠিত? উত্তৰ, সকলো পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত। 4 নং প্ৰশ্ন, গোটা বা কঠিন বস্তু কিয় বৈ নাযায়? উত্তৰ, কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাই এৰি নাযায়, সেইবাবে গোটা বস্তু বৈ নাযায়। 5 নং প্ৰশ্ন, জুলীয়া আৰু গেছীয় পদাৰ্থ কিয় বৈ যায়? উত্তৰ, জুলীয়া পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে, সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, সেই কাৰণে জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যায়। 6 নং প্ৰশ্ন, পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে, এইটো দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। 6 নং উত্তৰৰ কাৰণে কিতাপত চাবা, পেজ 3ত চাবা। ইয়াত চোৱা চিত্ৰ দিয়া হৈছে। এটা কাঁচৰ গিলাচত পানী লওঁ, কিমানখিনিলৈ পানী লোৱা হ'ল এটা চিন দিওঁ। এচামুচ চেনি বা নিমখ পানীখিনিত ঘুটি দিলে চেনিখিনি নেদেখা হ'ব, চেনিখিনি পানীত মিহলি হৈ পৰে। পানীখিনি চাকি চালে মিঠা পোৱা যাব। চেনিখিনি দিলেও পানী দাগটোৰ ওপৰলৈ উঠা নাই, অৰ্থাৎ পানীখিনিৰ আয়তন বঢ়া নাই, কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে। ইয়াৰ পৰা বুজিব লাগিব যে পানীৰ কণিকাবোৰৰ মাজত ফাঁক আছে। তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ চিত্ৰ আঁকিবা নিজৰ উত্তৰ বহীত আৰু উত্তৰ লিখি ল'বা 6 নং প্ৰশ্নৰ উত্তৰ। এতিয়া আমি আলোচনা কৰোঁ 7 নং প্ৰশ্নৰ উত্তৰ। 7 নং প্ৰশ্ন চোৱা, পানীত দ্ৰৱিত হোৱা 3বিধ আৰু দ্ৰৱিত নোহোৱা 3বিধ পদাৰ্থৰ নাম লিখা। 7 নং উত্তৰ, পানীত দ্ৰৱীভূত হোৱা 3বিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ। আৰু পানীত দ্ৰৱীভূত নোহোৱা 3বিধ পদাৰ্থ হ'ল হালধি, কেৰাচিন আৰু সৰিয়হৰ তেল। 8 নং প্ৰশ্ন চোৱা, নিমখ বা চেনি খোলাকৈ ৰাখিলে কিয় ভিজে? 8 নং উত্তৰ, বায়ুত কিছুমান জলীয় বাষ্প মিহলি হৈ থাকে। নিমখ বা চেনি খোলাকৈ ৰাখিলে এই জলীয় ভাপ মিহলি হোৱাৰ ফলত নিমখ বা চেনিখিনি ভিজে। 9 নং প্ৰশ্ন চোৱা, নমনীয়তা মানে কি? উত্তৰ, কিছুমান পদাৰ্থক হাতুৰিৰে কোবাই সহজে চেপেটা কৰিব পাৰি, এই ধৰ্মটোকে নমনীয়তা বোলে। 10 নং প্ৰশ্ন চোৱা, ক'লা ৰঙৰ চশমা ব্যৱহাৰ কৰাৰ সুবিধা কি? উত্তৰ, ক'লা ৰঙৰ চশমা পৰিধান কৰাৰ সুবিধা হ'ল সূৰ্যৰ পোহৰ পোনে পোনে চকুত নপৰে। 11 নং প্ৰশ্ন চোৱা, স্বচ্ছ পদাৰ্থ মানে কি? দুবিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা। উত্তৰ, যিবোৰ পদাৰ্থৰ মাজেৰে সম্পূৰ্ণকৈ পোহৰ পাৰ হৈ যায় সেইবোৰ পদাৰ্থকে স্বচ্ছ পদাৰ্থ বোলে। দুবিধ স্বচ্ছ পদাৰ্থৰ নাম হ'ল কাঁচ, বায়ু। 12 নং প্ৰশ্ন চোৱা, কিছু চেনি অলপ পানীত মিহলি হৈ আছে, চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা। 12 নং প্ৰশ্নৰ উত্তৰৰ কাৰণে তোমালোকে কিতাপত চোৱা, ইয়াত ছবি আঁকা আছে, দেখিছানে? 3ডাল বাঁহৰ বা কাঠৰ খুঁটিৰে এডাল ষ্টেণ্ড সাজি লওঁ, অলপ পানীত নিমখ গুলি লৈ বহল প্লেট এখনত বাকি লওঁ, প্লেটখন ষ্টেণ্ডডালৰ ওপৰত থোৱা হয়। তেতিয়া এডাল মমবাতি জ্বলাই প্লেটখনৰ দ্ৰৱটো গৰম কৰোঁহক। পানীখিনি লাহে লাহে ভাপ হ'বলৈ ধৰে। পানীখিনি ভাপ হোৱাৰ পিছত নিমখখিনি দানা হিচাপে ওলাই পৰে, নিমখ ভাপ হৈ নাযায়।
তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা লগতে ছবিও আঁকিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 13 নং প্ৰশ্নৰ উত্তৰ প্ৰশ্ন চোৱা তিনিবিধ পদাৰ্থৰ যেনে পানী বায়ু আৰু কাঁচৰ তিনিটাকৈ ভৌতিক ধৰ্ম লিখা উত্তৰ পানীৰ ভৌতিক ধৰ্ম 1 নং পানীৰ নিজা আকাৰ নাই যিটো পাত্ৰত থোৱা হয় সেই পাত্ৰটোৰে আকাৰ লয় 2 নং পানী এঠাইৰ পৰা আন ঠাইলৈ বৈ যাব পাৰে 3 নং পানী তাপ পালে ভাপ হৈ ওপৰলৈ উৰি যায় বায়ুৰ ভৌতিক ধৰ্ম 1 নং বায়ুৰ তাপ পালে প্ৰসাৰণ বাঢ়ে 2 নং বায়ু সম্পূৰ্ণভাৱে স্বচ্ছ সেয়েহে পোহৰ সোনকালে পাৰ হৈ যাব পাৰে 3 নং বায়ুত বিভিন্ন ধৰণৰ গেছ থাকে কাঁচৰ ভৌতিক ধৰ্ম 1 নং কাঁচ একেবাৰে ঠুনুকা পদাৰ্থ 2 নং কাঁচৰ মাজেৰে সহজে পোহৰ পাৰ হৈ যাব পাৰে 3 নং কাঁচ তাপৰ সুপৰিবাহী তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা এতিয়া কিতাপত চোৱা শুদ্ধ নে অশুদ্ধ শুদ্ধ হলে শুদ্ধ চিন দিবলৈ দিয়া হৈছে ক চোৱা ঘোলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ অশুদ্ধ খ পানী তপতালে কণিকাবোৰৰ মাজত ফাঁক কমে শুদ্ধ গ মাটি পুৰিলে কঠিনতা বেছি হয় শুদ্ধ ঘ এগিলাচ পানীত এচামুচ নিমখ মিহলালে পানীখিনিৰ আয়তন বাঢ়ে অশুদ্ধ চোৱা ঠুনুকা পদাৰ্থৰ নমনীয়তা বেছি অশুদ্ধ তোমালোকেও নিজৰ কিতাপত কৰিবা কৰিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 15 নং প্ৰশ্নৰ উত্তৰ 15 নঙত চোৱা ক অংকৰ লগত খ অংক লগ লগাই বাক্যবোৰ সম্পূৰ্ণ কৰা ক অংকৰ লগত খ অংক মিলাবলৈ দিয়া হৈছে ৰবৰৰ বল ঠুনুকা নহয় শিলৰ কঠিনতা চক মাটিতকৈ বেছি তপতালে লোহাৰ নমনীয়তা বাঢ়ে কাঠতকৈ লোহাৰ তাপ পৰিবাহিতা বেছি তেল খনা কাগজ কাঁচতকৈ স্বচ্ছ নহয় ইয়াত মই লিখিয়ে থৈছোঁ নম্বৰ 1 2 দিয়া হৈছে ঠিক আছে তোমালোকে ধুনীয়াকৈ মিলাই ল'বা তোমালোকে যদি কিতাপত মিলোৱা কাঠ পেন্সিল ব্যৱহাৰ কৰিবা আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি তোমালোক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী ইংলিছৰ ভিডিঅ' তোমালোকে যেনেকৈ মোক মৰম দিছিলা আশা ৰাখিছোঁ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টো মৰম দিবা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰি দিবা আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত ধন্যবাদ